খুলুমবাই নমস্কাৰ মোৰ নাম সুইটি গয়াৰী MIHM মিছ ইণ্ডিয়া দিল্লী 2019 সো আজি আমি এটা অডিশ্যন অৰ্গেনাইজ কৰিছোঁ ক্ৰাউন এণ্ড গ্লো একাডেমি থ্ৰু পৰা মই নতুন এটা মানে কি কয় একাডেমি খুলিছোঁ ক্ৰাউন এণ্ড গ্লো একাডেমি য'ত আমাৰ নতুন আমাৰ মানে ফ্ৰেছাৰ্ছ যিবিলাক আছে আমাৰ ইণ্ডাষ্ট্ৰীত যোনে মডেলিং ষ্টাৰ্ট কৰিব বিচাৰে সিহঁতৰ কাৰণে সো এইটো এটা একাডেমিটো সিহঁতৰ গ্ৰ'থৰ কাৰণে হয় সিন্স মই যেতিয়া 2019ত ষ্টাৰ্ট কৰিছিলোঁ মোৰ ক্লাছ 10 কৰাৰ পিছত মই বহুত নতুন আছিলোঁ ইণ্ডাষ্ট্ৰীত মই গম নাপাইছিলোঁ ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ সো মই সেইটোৱে বিচাৰোঁ যে মই যোনটো ডিফিকাল্টিজ ফেচ কৰিছোঁ ষ্টাৰ্টিঙত সেইটো নতুন মডেলছবিলাকে ফেচ নকৰে সেনেকুৱা কাৰণে মই এইটো ষ্টাৰ্ট কৰিছোঁ একাডেমিটো লগতে আজি আমাৰ অডিশ্যনত বহুত বিভিন্ন ঠাইৰ পৰা আহিছে বৰপেটাৰ পৰা আহিছে কোকৰাঝাৰৰ পৰা আহিছে মই তাকে বিচাৰোঁ যে চবেই লাইফত আগবাঢ়ি যায় আৰু মই যোনটো ডিফিকাল্টিজ ফেচ কৰিছোঁ সেইটো আৰু মানে কোনো বেলেগে নাপায় লগতে মই সেইটোৱে কওঁ যে মানুহে জাজ কৰিব হয় ময়ো বহুত জাজ মানে মোক কৰিছে মানুহে ষ্টাৰ্টিঙত যেতিয়া মই ষ্টাৰ্ট কৰিছোঁ এইটো একাডেমি বহুত মানুহবিলাকে মডেলিঙৰ বিষয়ে জাজ কৰেই কিন্তু মই সেইটোৱে কওঁ যে মানুহে যি ক'ব সেইটো আমি শুনিব নালাগে ইটছ এবাউট আছ টু বিলিভ ইন আৱাৰ চেল্ফ টু ৰিপ্ৰেজেণ্ট আৱাৰ চেল্ফ বিউটিফুলি নিজকে ৰিপ্ৰেজেণ্ট কৰি গৈছোঁ মই আৰু আজি সেইকাৰণে মই থিয় আছোঁ এটা একাডেমিও চলাই আছোঁ থেংক ইউ ছ' মাছ আচ্ছা সৌন্দৰ্য প্ৰতিযোগিতাৰ কাৰণে মেইনটো আমি নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে যে আমি কিবা এটা কৰি গৈছোঁ আমাৰ ছ'চাইটিৰ কাৰণে কিবা ভাল কৰি গৈছোঁ মানে বহুতে ভাবে যে বিউটি পেজেণ্ট ইটছ জাষ্ট এবাউট মডেলিং আমাৰ জাষ্ট মানে ফেশ্বন শ্ব'জ মানে এইবিলাক যে ভাবে যে আমি ধুনীয়া গাউন পিন্ধি গ'লোঁ হিলছ পিন্ধি ৱাক কৰিলোঁ সেইটোতকৈ বহুত বেলেগ বেলেগ বস্তু আছে বিউটি পেজেণ্টত আমি মানে লাইক আমাৰ যে ছ'চিয়েল প্ৰব্লেমছ আছে সেইবিলাকৰ ওপৰতো আমি মানে ভইচ আমি কিবা কৰিব পাৰোঁ আমি ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ মানুহক ইনস্পায়াৰ কৰিব পাৰোঁ আমাৰ ছ'চিয়েল প্ৰব্লেম হৈ থাকিলে আমি এইটো প্লেটফৰ্মটো আমি মানে ইউজ কৰিব পাৰোঁ কেনেকুৱা আমি টেকেল কৰোঁ চিটুৱেশ্যনটো কেনেকুৱা আমি ছল্ভ কৰোঁ প্ৰব্লেমছটো সেইকাৰণে মই এইটোৱে বিচাৰোঁ যে আমি বিউটি পেজেণ্টটো জাষ্ট নট পইণ্ট অফ ভিউ সেইটো দি নাচাওঁ যে এইটো খালি গ্লেমাৰ্ছ এণ্ড গ্লিটছৰ মানে কিবা হয় ৱৰ্ল্ড হয় ইয়াতে লগতে বহুত বস্তু আছে আমি মানুহক ইনস্পায়াৰ কৰিব পাৰোঁ মানুহক মানে আমি ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ টু গুড চিটুৱেশ্যনছ আমি কেনেকৈ আগবাঢ়ি যাওঁ সেইটোৱে মই ক'ব বিচাৰোঁ কি ক'লে আচ্ছা খোৱা খাদ্য বুলি মই এনেকুৱা নকওঁ যেনেকুৱা আমি হয় ডাইটটো আমি মেইনটেইন কৰিবই লাগে লগতে মই নিজে মানে সিমান এটা মই ভালকৈ মানে ডাইট প্লেন কৰা নাই কিন্তু মই ভাবোঁ যে আমি লগতে আমাৰ নিজকে মানে হেল্ডি ৰাখিবৰ কাৰণে আমাৰ এক্সাৰচাইজটো বহুত ইম্পৰ্টেণ্ট হয় যেনেকুৱা মই ভাবোঁ য়োগা আমাৰ বহুত ইম্পৰ্টেণ্ট হয় মোৰ মাও য়োগা কৰে আৰু ময়ো য়োগা কৰোঁ আগৰ পৰা আমি য়োগা কৰি আছোঁ আৰু য়োগাটো মানে বহুত হেল্থ প্ৰব্লেমছ পৰা আমাৰ বাচাই গতিকে মই ভাবোঁ যে খাদ্যটো আমি ভালে ৰাখিব লাগে ইমান জাংক ফুডছ বাগেৰা মই ইমান নাখাওঁ এতিয়া কমাইছোঁ অলপমান আগতে খাইছিলোঁ কিন্তু এতিয়া লগতে মানে মই য়োগাও ৰাখি আছোঁ য়োগা বহুত ইম্পৰ্টেণ্ট হয় আচ্ছা মই সেইটোৱে কৈছোঁ আগতে সেনেকুৱা পৰিৱেশ নাছিলে হয় মা দেউতাকেইটাও ইমান মানে লাইক আগবাঢ়ি দিয়া নাছিলে যে তুমি যোৱা এনেকুৱা ছাপৰ্ট ইমান এটা নাছিলে কিন্তু আজিকালি মই চাইছোঁ যে পেৰেণ্টছবিলাকো বহুত ছাপৰ্ট কৰি আছে মানুহবিলাকে বুজি আছে এতিয়া যে মডেলিংটো মানে এটা মানে সেই যে মানুহবিলাকে ভাবিছিলে সেনেকুৱা নহয় আজিকালি মানে এতিয়া পেৰেণ্টছবিলাকো ছাপৰ্ট কৰি আছে হয় আজি মোৰ অডিশ্যনত যে ছোৱালীকেইটা আহিছে লগতে তাৰ পেৰেণ্টছো আহিছে মোৰ বহুত ভাল লাগিছে যে পেৰেণ্টছবিলাকো নিজৰ ছোৱালী হওক বা ল'ৰা হওক ছাপৰ্ট কৰি আছে মোৰ মাও বহুত ছাপৰ্ট কৰিছে মোৰ ফাদাৰ আগতে ইমান মানে লাইক ছাপৰ্টিভ মোৰো নাছিলে মানে তেওঁ মানে লাইক মডেলিংটো ইমান মানে ফাৰ্ষ্টতে মানে তেওঁ মানে কিবা আছিলে স্পৰ্টছ প্লেয়াৰ আছিল তো তেওঁ বিচাৰিছিলে যে ময়ো মানে এটা এথলেটিক লাইনতে যাওঁ স্পৰ্টছ লাইনতে যাওঁ মাই ফাদাৰ ৱাজ আ ফুটবল প্লেয়াৰ ইণ্ডিয়ান ফুটবল প্লেয়াৰ আছিলে সুমল গয়াৰী চ' তেওঁ বিচাৰিছিলে ময়ো মানে লাইক স্পৰ্টছ ৰাউণ্ডত গুচি যাওঁ মানে কিন্তু নাই তাৰপিছত বুজিছে যে কালচাৰেল ফিল্ডতো আমি কৰিব পাৰোঁ সেইটোৱে মই বিচাৰোঁ মই আগৰ পৰা মানে লাইক ষ্টাডিজৰ লগত কালচাৰেলটো বহুত ৰাখিছোঁ মডেলিংটো এটা কালচাৰেল পাৰ্ট হয় এইটো মানে আমি নিজৰ কমিউনিটি নিজৰ ছ'চাইটিৰ লগত মানে আমি আমাৰ কমিউনিটি যে আছে সেইটো আমি মানে কিবা কৰিব পাৰোঁ ইনস্পায়াৰ কৰিব পাৰোঁ মোৰ নিজৰ বড়ো কমিউনিটি মই ইনস্পায়াৰ কৰিছোঁ সেইটোৱে মই ক'ব বিচাৰোঁ যে হয় আজিকালি পেৰেণ্টছবিলাকো ছাপৰ্ট কৰি আছে আৰু এইটো এটা বহুত ভাল বস্তু সেইটো মোৰ ফেমিলি একচুৱেলি মানে যেনেকৈ মই যি কৈছোঁ মোৰ ফাদাৰ মানে ফুটবল প্লেয়াৰ আছিলে তেওঁ ফাৰ্ষ্টতে মোক বিচাৰিছিলে যে ফুটবল প্লেয়াৰ হয় যে মোকো মানে সেই লাইনতে দিব যে স্পৰ্টছৰ লাইনতে তুমি যোৱা তেওঁ মানে এইটো ফুটবল খেলি ফালে চাকৰি পাইছিলে ৰেলৰ চাকৰি হয় এতিয়া ময়ো এতিয়া ৰেলত চাকৰিয়ে কৰি আছোঁ মই এতিয়া টি কামাখ্যা ষ্টেচনত কাম কৰি আছোঁ আমাৰ
ইণ্ডিয়ান ৰেলৱেজৰ ভিতৰত মই লগতে এতিয়া মই নিজৰ কালচাৰেল প্ৰগ্ৰামটো ৰাখি আছোঁ সৰুৰ পৰা মানে মোৰ মায়ে মানে কৈছে যে তুমি যি বিচাৰা লাইফত তুমি যোনটো তোমাৰ মনটো যি কয় সেইটো তুমি ফ'ল' কৰা সেইকাৰণে মই আজি এইটো নিজৰ বস্তু মোৰ নিজৰ মনটো মই পেৰেণ্টছৰো মন ৰাখিছোঁ লগতে মই নিজৰ ইচ্ছাটো পূৰা কৰিছোঁ মোৰ লগতে মানে স্পৰ্টছতো মই গৈছিলোঁ কিন্তু মোৰ বেছি মন আছিলে কালচাৰেলত তে মই কালচাৰেল লাইনতে আহি গৈছোঁ এতিয়া হয় মোৰ পেৰেণ্টছে বহুত ছাপোৰ্ট কৰে তেওঁ এতিয়া নাই মোৰ দেউতা এতিয়া নাই মোৰ লগত কিন্তু মোৰ মায়ে এতিয়া বহুত ছাপোৰ্ট কৰে ক'ত তুমি বতাবলৈ সক্ষম হৈছা আচ্ছা মই এতিয়া বহুত এনে বাৰুতো মই অসমত বহুত শ্ব' কৰিলোঁ মই 2016 পৰা ষ্টাৰ্ট কৰিছোঁ শ্ব' কৰা এতিয়া বৰ্তমান মই আপোনাৰ চবতছে যোনটো মই কওঁ যদি ডাঙৰ যোনটো মোৰ শ্ব' হয় সেইটো হয় MIHM মিছ ইণ্ডিয়া দিল্লী গুৰগাঁৱত 2019ত মই জিকিছোঁ এইটো শ্ব'টো তাতে বহুত মানে জেগাৰ পৰা আহিছিলে মহাৰাষ্ট্ৰ গুজৰাট দিল্লী হাৰিয়ানা এইবিলাক চব জেগাৰ পৰা আহিছিলে তে মই তাতে জিকিবলৈ সক্ষম হৈছিলোঁ আৰু লগতে মই MIHM কুইন ইণ্ডিয়া ফাইনেলিষ্ট হৈছোঁ 2022ত লেগেচি ক্ৰাউন মই পাইছিলোঁ অসম ৰাজ্যপাল তো মই সেইটোৱে মেছেজ দিব বিচাৰোঁ যে অসম মানুহবিলাকক যে আমাৰ অসমত লাইক বহুত মানে স্পৰ্টছত যেনেকুৱা আগবাঢ়ি গৈছে লাভলীনা বৰগোহাঁই ক'ব পাৰোঁ আমি তাৰপিছত আমাৰ হিমা দাস ক'ব পাৰোঁ সেনেকৈ আমাৰ মডেলিং থ্ৰুদিও বহুত আগবাঢ়ি গৈছে আমাৰ তে মই সেইটোৱে বিচাৰোঁ যে আমাৰ মানে লাইক অসমৰ পিপলবিলাকক মানুহবিলাকক যে আমাৰ মডেলিং লাইনটো আগবাঢ়ি এনেকৈ লৈ যাওক আমাৰ মডেলিং লাইন থ্ৰুদি আমি অসমৰ নাম মানে কি কয় কিবা কৰিব পাৰোঁ শ্বাইন কৰিব পাৰোঁ যেনেকুৱা স্পৰ্টছ কিবাটো হৈছে আমি মডেলিং থ্ৰুদি আমি কৰিব পাৰোঁ মই সেইটোৱে কওঁ প্ৰথম কথা হৈছে ফেশ্বন মডেল এণ্ড বিউটি প্ৰেজেণ্ট এটা তিনিটা পৃথক বিষয় হ'লেও ফেশ্বন মডেল এণ্ড বিউটি প্ৰেজেণ্টৰ ইটোৰ লগত সিটো অংগাংগী এটা সম্পৰ্ক আছে আমি ইয়াৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি কেৱল ফেশ্বন মডেল এণ্ড বিউটি প্ৰেজেণ্টৰ নামত কেৱল মঞ্চত এম্পাৱাৰ কৰি নিজক প্ৰেজেণ্টেশ্যন দিয়াৰ উপৰিও আমি শৈক্ষিক দিশত কেনেদৰে নিজক আগুৱাই লৈ যাব পাৰোঁ যিহেতু ফেশ্বন মডেল এণ্ড বিউটি প্ৰেজেণ্টৰ এটা বিশেষ পাঠ্যক্ৰম আছে আমিও মাছ কমৰ ষ্টুডেণ্ট থাকোঁতে আমি ফেশ্বন মডেল বিউটি প্ৰেজেণ্টক এটা মাছ কমৰ টুলছ এণ্ড ৱে হিচাপে আমি পঢ়িবলৈ পাইছিলোঁ এতিয়া আপুনি যদি যায় নেশ্যনেল প্লাছ ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ যিবিলাক আমাৰ ফেশ্বন মডেল এণ্ড বিউটি প্ৰেজেণ্টৰ ইভেণ্ট থাকে তাত আমি দেখা পাওঁ যে ৰেম্প ৱাকৰ লগতে শৈক্ষিক দিশটো তেওঁলোকে বৰ গুৰুত্ব সহকাৰে আগবঢ়ায় তেওঁলোকে ছেমিনাৰ কৰে ৰিচাৰ্চ পেপাৰ প্ৰিপেয়াৰ কৰে আৰু নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়ত এই কণ্টেষ্টেণ্টবিলাকক যিসকল স্কলাৰ থাকে তেওঁলোকক আগুৱাই নিয়াত সহায় কৰে আমিও এই সুযোগতে ক্ৰাউন এণ্ড গ্ল'ৰী একাডেমি ইন এছ'চিয়েশ্যন উইথ ইউনিভাৰ্চেল মিছন অফ স্কিল ডেভেলপমেণ্টে আমি অকণমান ব্যতিক্ৰমীভাৱে আমাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল মডেল সন্মানীয় সুইটি গোৱাৰী মহোদয়ৰ সৈতে আমি অকণমান শৈক্ষিক দিশটো কিদৰে আগুৱাই লৈ যাব পাৰোঁ তাক প্ৰচেষ্টা চলাব বিচাৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতা লাগিব আজি অনুষ্ঠানত আমি অসমৰ ভালেকেইগৰাকী উদীয়মান মডেলক আমি লগ পালোঁ তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অহা দিনবোৰত আমি সকলোৰে সহযোগিতাত আমাৰ এই মিছন এই ভিজনৰ সম্পৰ্কে আমি ৰাইজক অৱগত কৰিম ধন্যবাদ মই সুইটি গোৱাৰী মেমক নিজৰ টিচাৰ বুলি পাই বহুতে মানে ভাগ্যৱান ভাবিছোঁ কাৰণ তেওঁ বহুত মানে ক্লিয়াৰকৈ বস্তুবোৰ শিকাই দিয়ে কেনেকৈ নিজৰ কেৰিয়াৰত আগবাঢ়ি যাব লাগে কেনেকৈ নিজৰ পাৰ্চনেলিটি গ্ৰ' কৰিব লাগে মেমে বহুত ভালকৈ বুজাই দিয়ে আৰু তেনেকুৱা বেলেগ ক'বাতো আমি নেপাব পাৰোঁ সেইকাৰণে মেমে আৰু বেলেগ নতুন কিমান মডেলছৰ কাৰণে অপৰচুনিটি আজি খুলি দিছে এইটো অডিশ্যন পাতি নিজে চব মেনেজ কৰিছে আৰু মেমৰ থ্ৰুতে মানে মই ফাৰ্ষ্ট মেমৰ ভিডিঅ' চাই তাতে ক্ৰাউন এণ্ড গ্ল' একাডেমীত এডমিশ্যন লৈছোঁ তেতিয়া মই ভাবিছিলোঁ চাগে মডেলিং বহুতে টাফ বস্তু হয় আৰু চবেই মানে কৰিব নোৱাৰে বাট মেমে সেইটো বুজাই দিছে যে ইমান ধুনীয়াকৈ মানে একদম জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি
ময়ো দিল্লী মিছ এছিয়াটিক 2024ত আমাৰ অসমক ৰিপ্ৰেজেণ্ট কৰি আহিছোঁ মেমৰ কাৰণে সেইটো কনফিডেঞ্চ আহিছে যে নিজৰ অসমৰ ইমান ভালকৈ নাম কৰিব পাৰিছোঁ গোটেই ইণ্ডিয়াৰ ভিতৰত চবেই আহিছিলে তাতে মিছ এছিয়াটিকৰ পৰা আমি ইণ্টাৰনেশ্যনেল লেভেল পেজেণ্টতো তাতে চিলেকশ্যন হয় ইমান ডাঙৰ এটা প্লেটফৰ্মত মই নিজক আৰু নিজৰ অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ অকল মেমৰ শিক্ষাৰ কাৰণে থেংক ইউ মোৰ নাম ৰিয়া চৰকাৰ আৰু মোৰ বয়স 19 বছৰ মই ইয়াতে গুৱাহাটীতে থাকোঁ হয় নমস্কাৰ মই বৰপেটাৰ পৰা আহিছোঁ মোৰ নাম শ্ৰী দধিছা দাস আৰু আজি খুবেই ভাল লাগিছে আহি মই থেংক ইউ ছ' মাছ চুইটি মেম মোক এই অডিশ্যনটোৰ কথা কোৱাৰ বাবে আৰু খুবেই ভাল লাগিছে সকলোৱে ধুনীয়া প্ৰেজেণ্ট কৰিছে সকলোৱে আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ মোৰ নাম স্নেহা টেৰং মই গড়চুগুৰ পৰা আহিছোঁ আজি ইয়াতে যিকোনো অডিশ্যন দি মোৰ খুব ভাল লাগিলে এইটো মোৰ ফাৰ্ষ্ট টাইম আছিলে এক্সপিৰিয়েঞ্চ হৈ গ'ল আৰু অলপ নিজকো এক্সপ্ল'ৰ কৰিব চান্স পালোঁ আৰু আগলৈ মই যে আৰু আগবাঢ়ি যাব পাৰোঁ সেইটো মই বিচাৰিছোঁ আৰু মোৰ নাম নিহা ৰাভা আৰু মই গুৱাহাটীৰ পৰাই আহিছোঁ বেলতলাৰ পৰা আৰু ইয়াতে আহি মই ইয়াৰে বিষয়েতো জানিলোঁ মই এওঁৰ পৰাই জানিলোঁ মোৰ ফ্ৰেণ্ডৰ পৰা আৰু খুব ভাল লাগিছে অনুষ্ঠানটো কৰি কেনে My name is Balmukshi Disangma and I'm right from Meghalaya. I came here for audition and I tried not so well but I tried my best. নাম স্মিতা কুমাৰী মই কোকৰাঝাৰ জিলাৰ পৰা আহিছোঁ আৰু মোক ইয়াত আহি বহুত ভাল লাগিছে এইটো মোৰ ফাৰ্ষ্ট টাইম হয় চুইটি মেমৰ ইয়াতে আহি মোক বহুত ভাল লাগিছে মই বহুত কিবা শিকিব পাৰিছোঁ আৰু কনফিডেঞ্চটো হৈ গ'ল মই এইটো ভাবিছোঁ যে আৰু কৰিম আৰু আগুৱাই যাম এইটো মই বিচাৰিছোঁ থেংক ইউ নমস্কাৰ মোৰ নাম অংকুশ বৰ্মন হয় মই গুৱাহাটীৰ পৰা আহিছোঁ আৰু মেমৰ এইটো মনিকা কুমাৰীৰ ষ্টেটাছো মই চাইছিলোঁ চ' এইটো কাৰণে মই ইয়াতে পাৰ্টিচিপেট কৰিলোঁ চিলেক্ট হ'ম নে নাই নাজানো বাট নিজৰ বেষ্টটো দিম আৰু চ' থেংক ইউ এইটো লাইন বাছি ল'লোঁ কাৰণ কি মই ফেম বিচাৰোঁ কাৰণ এটা ইয়াতে মডেলিঙত তাতে কি এটা ফেম আহে নাম হয় তো এইটো কাৰণে মই এইটো বাছি লৈছোঁ আৰু মোৰ ৰ'ল মডেল হয় অৰ্জুন ৰামপাল যোনে অলৰেডি ইণ্ডিয়ান ছুপাৰ মডেল পাৰ্টিচিপেট হয় চ' ডেটছ ৱাই নমস্কাৰ মোৰ নাম নন্তৰা শৰ্মা চেৰাই মই ভৰলুমুখৰ পৰা আহিছোঁ মডেলিং মই চুইটি বাৰ জৰিয়তে মই আহিছোঁ মডেলিঙৰ বিষয়ে যিমান জানিছোঁ চব চুইটি বাৰ পৰাই পাৰিছোঁ আজি আহি কিনে খুব বেছি ভাল লাগিল কনফিডেণ্ট পাৰিল এইখিনিয়ে ক'লোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম ৰীমা কলিতা মই কামৰূপৰ পৰা আহিছোঁ আজি ইয়াত উপস্থিত হ'বলৈ পাই মই নথৈ আনন্দিত আৰু আপোনালোকেও যদি এইটো ইণ্ডাষ্ট্ৰীত আহিব পাৰে তেতিয়াহ'লে ক্ৰাউন এণ্ড গ্ল' একাডেমীত আপোনালোকে আহিব পাৰে মোৰ নাম জেলি বৰা হয় মই গুৱাহাটীৰ পৰাই হয় আৰু চ' আজি মানে এইটো মানে চুইটি মেমে পাতিছে চ' ভালে কৰিছে আৰু যাতে আগুৱাই যাব পাৰে আৰু ইয়াৰে ষ্টুডেণ্ট মেমৰ পৰা আহি কেনে এডমিশ্যন লয় চ' এইটোৱে বিচাৰোঁ থেংক ইউ নমস্কাৰ মোৰ নাম সাবিনা ইয়াছমিন মই গুৱাহাটী ধিৰাণপাৰাৰ পৰা আহিছোঁ আৰু এই অপৰচুনিটি পাই মই বহুত ভাল পাইছোঁ আৰু অডিশ্যন দিও মোৰ বহুত ভাল লাগিছে ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী নয়নমণি দাস মই আজাৰাৰ পৰা আহিছোঁ চুটি বাই যিহেতু এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছে সেইকে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ মোৰ নাম মিলি আখতাৰা মই ক্ৰাউন এণ্ড গ্ল' একাডেমীৰ ষ্টুডেণ্ট আজি 7 মাহমান হ'ব মই চুইটি বাৰ তাৰে পৰা শিকিছোঁ চুইটি বাৰ জৰিয়তে মই নতুন এখন প্লেটফৰ্ম পাইছোঁ আৰু মই চুইটি বাৰ জৰিয়তে এখন ধুনীয়া এখন শ্ব' কৰি আহিছোঁ তাৰে মই ছাবটাইটেল পাই আহিছোঁ মই বিচাৰোঁ যে কিছুমানে কয় মডেলিং লাইনটো বেয়া হয় বা ভাল হয় মোৰ হিচাপত যোনে যোনটো নজৰেৰে চায় মডেলিং লাইনটো ভাল হয় ভাল ৰাস্তাত গ'লে সদায় ভাল হয় আৰু মই চুইটি বাৰক শিকিব পাৰিছোঁ চুইটি বাৰ ওচৰত সেইখিনি মই চুইটি বাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ চুইটি বা যে মোৰ গুৰু হয় আৰু মই কেতিয়াও চুইটি বাক ডাঙৰ যদি মই এইটো নকওঁ যে মই ডাঙৰ হ'লে একো নহ'ম মোৰ আৰু মন আছে মই শ্ব'ত আৰু ডাঙৰ ক্ৰাউন পাবলৈ আৰু চুইটি বাৰ দৰে হ'বলৈ তেতিয়ালৈকে মই চুইটি বাই সদায় মোৰ গুৰু আছিলে আৰু সদায় থাকিব চুইটি বাক মই সদায় ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক জিৰ'ৰ পৰা ইমানখিনিলৈকে লৈ আহিছে মোৰ ইমান কনফিডেঞ্চ বিল্ড হৈছে আজি মই অকল মডেলিঙে নহয় চুইটি বাই ধুনীয়াকৈ ইণ্টাৰভিউ কেনেকৈ লয় সেইখিনিও শিকাইছে মোক আৰু মই এংকাৰিং কেনেকৈ কৰে সেইখিনিও মোক শিকাইছে আজি এই অডিশ্যনটো যে পাতিছিলে তাতে মোক চুইটি বাই এংকাৰিঙৰ কাৰণে মাতিছিলে সেইকাৰণে মই ইমানখিনি ধুনীয়াকৈ সুন্দৰভাৱে শিকাবলৈ মই চুইটি বাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আজি যোন আহিছে সকলোকে কৈছোঁ যে তোমালোকে অডিশ্যনত আহিছা যিমানখিনি শিকিছা
সেইখিনি অকল আজি যদি কোনোবাই চিলেক্টো নহয় মনটো বেয়া কৰিব নালাগে নেক্সট ট্ৰাই কৰি থাকিব লাগে আৰু এইখনেই ক'ব বিচাৰোঁ যে ক্ৰাউন এণ্ড গ্ল' একাডেমীত আহা চুইটিবাৰ পৰা শিকা আৰু ধুনীয়াকৈ শ্ব'বিলাক কৰি যোৱা আগৰ দৰে আগবাঢ়ি যোৱা এইখিনিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ